ক্লাস 10 ছাত্রছাত্ৰীসকল নমস্কাৰ তোমালোকৰ হৈ যোৱা প্ৰি বোৰ্ড এক্সামৰ মেথছৰ কোৱেশ্চন পেপাৰখনৰ মই এমসিকিউ বোৰ সমাধান কৰি দি আহিছো আজি আছে কোৱেশ্চন নম্বৰ 43 তে চোৱা কোৱেশ্চন নম্বৰ 43 আমাক দিয়া আছে সবা এটা ঘটনা ইৰ সম্ভাৱিতা পিই সম্ভাৱিতা আমি এনেকৈ বুজাম এটা সংখ্যা জাতি এদেমাক চাৰিটা অপচন দিয়া আছে তে সবা এটা ঘটনা ইৰ সম্ভাৱিতা পিই পিক আমি এনেদৰে বুজাম সবা মুঠ ফলাফলৰ সংখ্যা তলত লিখিবা আৰু প্ৰাপ্ত ফলাফলৰ সংখ্যাটো ওপৰত এটা উদাহৰণ লওঁ তেতিয়া ভালদৰে বুজি পাবা সবা লুডু গুটি এটাত তোমাৰ 6খন পিঠি আৰু 6খন পিঠিত সংখ্যাবোৰ থাকিব 1 2 3 4 5 6 তে 6খন পিঠিত এই 6টা নাম্বার থাকিব এতিয়া সবা আমি ৰিলেচনটো কেনেকৈ পাম গতে লুডু গুটিটো তুমি এবাৰ টৰ্চ কৰি দিলে কি হ'ব তুমি ইয়াৰে ভিতৰত যিকোনো এটা সংখ্যা পাবা অৰ্থাৎ মুঠ ঘটনা হ'ব 6 মুঠ ঘটনাৰ সংখ্যা বা মুঠ ফলাফলৰ সংখ্যা হ'ব 6 পাবা এতিয়া লুডু গুটিটোৰ পিঠিখনত এই 6খন পিঠিত এইগটা নাম্বার আছে গতিকে 1 এবাৰ আছে 2 এবাৰ আছে 3 এবাৰ আছে 4 এবাৰ আছে 5 এবাৰ 6 এবাৰ এটা 1 পোৱা ফলাফলৰ সংখ্যা 1 হ'ব এটা হ'ব যেহেতু এখন পিঠিত এটা 1 আছে গতিকে তেতিয়া আমি কি পাম এটা সবা 1 পোৱা ঘটনাক যদি আমি a ৰে বুজাও তেতিয়া কি হ'ব পি ই ইকুৱেল কি হ'ব মুঠ ঘটনাটো হ'ব 6 অৰ্থাৎ মুঠ ফলাফলৰ সংখ্যা 6 1 পোৱা ঘটনাৰ সংখ্যা কিমান হ'ব 1 হ'ব এটা হ'ব গতিকে ওপৰত প্ৰাপ্ত ফলাফলৰ সংখ্যা এটা হ'ব তেতিয়া সম্ভাৱিতাটোক আমি এনেকৈ প্ৰকাশ কৰিম 1/6 এটি হ'ব 1/6 টি হ'ব আমি a ৰে বুজাইছো a প্ৰাপ্ত হোৱা ফলাফলৰ সংখ্যা a প্ৰাপ্ত হোৱা ফলাফলৰ সংখ্যা তোমাৰ কি হ'ব এটা হ'ব 1 যেহেতু এবাৰ আছে তেনেকৈ 2 পোৱা ফলাফলৰ সংখ্যা 1 হ'ব 2 এবাৰ আছে তেনেকৈ 3 পোৱা তোমাৰ 3 এবাৰ আছে গতিকে এটা হ'ব 1 পোৱা ফলাফলৰ সংখ্যা 1 হ'ব তেনেকৈ 4 পোৱা ফলাফলৰ সংখ্যা 1 হ'ব 5 পোৱা 1 হ'ব 6 পোৱা 1 হ'ব ফলা বুজি তাৰ মানে আমি প্ৰতিটো আমি কি লিখিব পাৰিম পি তুমি তেনেকৈ লিখিব পাৰিবা 2 পোৱা তেতিয়া কি হ'ব তোমাৰ 1/6 হ'ব তেনেকৈ 3 পোৱা হ'ব 1/6 তেনেকৈ 4 পোৱা হ'ব 1/6 তেনেকৈ 5 পোৱা হ'ব 1/6 তেনেকৈ 6 পোৱা হ'ব 1/6 এইখিনি পালা বুজি তে এতিয়া আমি চাম নেক্সট ইয়াতে চোৱা নাম্বাৰ 1 ৰ পৰা 6 লৈকে আছে 6খন পিঠিত এই নাম্বাৰ কথা তুমি পাবা এতিয়া চাবা তুমি হাততকৈ সৰু সংখ্যা পোৱা ঘটনাৰ সংখ্যা তে হাততকৈ সৰু এইকটা আছে 6টা তাৰ মানে মুঠ ঘটনা কিমান হ'ব আমাৰ মুঠ ফলাফলৰ সংখ্যা 6 আৰু হাততকৈ সৰু সংখ্যা পোৱা ফলাফলৰ সংখ্যা বা প্ৰাপ্ত ফলাফলৰ সংখ্যা কিমান হ'ব 6 কাৰণ হাততকৈ সৰু সংখ্যা এইকটাই আছে 1 ৰ পৰা 6 লৈকে গতিকে তুমি কিমানটা পাবা
প্ৰাপ্ত ফলাফলৰ সংখ্যা 6 তেতিয়া আমি ইয়াতে লিখিম মুঠ ফলাফলৰ সংখ্যা 6 আৰু প্ৰাপ্ত ফলাফলৰ সংখ্যা 6 তেতিয়া কি হ'ব 1 তেতিয়া এনেকুৱা ঘটনা ক'ব নিশ্চিত ঘটনা কাৰণ 7তকৈ সৰু এই কথাৰ যিকোনো এটা তোমাৰ কি হ'ব ফুটিবই টৰ্চ কৰিলে এটা পাবাই তুমি তেতিয়া সেইকাৰণে মুঠ ঘটনা হ'ব 6 আৰু প্ৰাপ্ত ঘটনাৰ সংখ্যা হ'ব 6 6/6 1 এনেকুৱা ঘটনা নিশ্চিত ঘটনা কাৰণ 7তকৈ সৰু ইয়াৰে তোমাৰ যিকোনো এটা ফলিবই টৰ্চ কৰিলে পালা বুজি তে 1 পালো এনেকুৱা ঘটনা কম আমি নিশ্চিত ঘটনা তাৰ পিছত এবাৰ আহা 1 2 3 4 5 6 পালা এবাৰ চাবা 6তকৈ ডাঙৰ সংখ্যা পোৱা ঘটনাৰ সংখ্যা বা প্ৰাপ্ত ঘটনাৰ সংখ্যা কি হ'ব 6তকৈ ডাঙৰ চাও এতিয়া লুডুগুটিৰ 6খন পিঠিত 11টা নম্বৰ আছে গতিকে 6তকৈ ডাঙৰ সংখ্যা ধৰি লোৱা 7 7 তো তোমাৰ নাই এই লুডুগুটিত এইকেইটাহে থাকিব নম্বৰ 7 নাই গতিকে তুমি 7 তুমি যিমানবাৰ টৰ্চ নকৰা কিয় তুমি 7 নোপোৱা কাৰণ লুডুগুটিত এই নম্বৰ কথাহে আছে 7 তো নাই তেতিয়া এনেকুৱা ঘটনা আমি কম কেতিয়াও নঘটা ঘটনা এইটো ঘটনা কেতিয়াও নহয় যিমানবাৰ টৰ্চ নকৰা কিয় তুমি 7 নোপোৱা তেতিয়া এনেকুৱা ঘটনাক আমি কম অসম্ভৱ ঘটনা আৰু অসম্ভৱ ঘটনাৰ তোমাৰ সম্ভাৱিতা হ'ব 0 এতিয়া চাবা মুঠ ঘটনা কিমান হ'ব 6 বা মুঠ ফলাফলৰ সংখ্যা 6 এতিয়া 7 পোৱা 7 প্ৰাপ্ত হোৱা ফলাফলৰ সংখ্যা কি হ'ব যেহেতু 7 নাই তেতিয়া 0 হ'ব 0 তেতিয়া কি হ'ল 0 অৰ্থাৎ আমি চাবা 7 পোৱা আমি 7 পোৱা এনেকৈ লিখিব পাৰবা 7 পোৱা পি এটো আমি ভিতৰত লিখিম 7 পোৱা এটো কি হ'ব 0 মুঠ ফলাফল 6 এটা আছে প্ৰাপ্ত ফলাফল কি হ'ব 0 যেহেতু 7 তোমাৰ লুডুগুটিত এইকেইটা নম্বৰ হে আছে 7 নাই গতিকে তুমি কি পাবা 7 যেহেতু নাই গতিকে 7 পোৱা বা 7 প্ৰাপ্ত হোৱা ফলাফলৰ সংখ্যা হ'ব 0 এতিয়া তুমি প্ৰাপ্ত ফলাফল ওপৰত লিখিবা মুঠ ঘটনা 6 গতিকে 0 পালা হলা বুজি তাৰপিছত আৰু আছিল কি তোমাৰ 7তকৈ সৰু এইমাত্ৰ বুজাই দিছো এবাৰ দাও 7তকৈ সৰু প্ৰাপ্ত হোৱা ফলাফলৰ সংখ্যা কিমান হ'ব 6 আৰু মুঠ ফলাফলৰ সংখ্যা তোমাৰ কি হ'ব 6 এতিয়া তুমি লিখিবা ইয়াতে 7তকৈ সৰু সংখ্যা কি হ'ব 7তকৈ সৰু মুঠ ফলাফল সংখ্যা 6 7তকৈ সৰু কেইটা আছে 6টা 6 গতিকে 6/6 1 তে এতিয়া চাবা তে কোনো ঘটনা ইৰ সম্ভাৱিতা PE ইৰে বুজাও আমি PE কি হ'ব পাৰে 0 হ'ব পাৰে এটো 0 পালো আৰু এটো কি পালা 7তকৈ সৰু কি হ'ব পাৰে 1 হ'ব পাৰে তে চাবা এটো 1 তে চাবা কোনো ঘটনা ইৰ সম্ভাৱিতা 0 হ'ব পাৰে এটো হ'ব পাৰে 0 হ'ব এটি ক'ব 0 less than equal অৰ্থাৎ কোনো ঘটনা ইৰ সম্ভাৱিতা 0 হ'ব পাৰে আৰু কি হ'ব পাৰে কোনো ঘটনা ইৰ সম্ভাৱিতা 1 হ'ব পাৰে আৰু 1তকৈ সৰু হলা বুজি
গতিকে এই ৰিলেশ্যনটো আমাৰ য'ত আছে এইটোৱে হ'ব আমাৰ শুদ্ধ অপশ্যন ডি ভালো বুজি কোনো ঘটনা ইৰ সম্ভাৱিতা শূন্য হ'ব পাৰে আৰু শূন্যতকৈ ডাঙৰ ভ্যালুবিলাক আৰু কোনো ঘটনা ইৰ সম্ভাৱিতা 1 হ'ব পাৰে আৰু 1তকৈ সৰু অৰ্থাৎ সম্ভাৱিতাটো কি হ'ব শূন্য হ'ব পাৰে 1 হ'ব পাৰে আৰু 0 আৰু 1ৰ মাজত সম্ভাৱিতা থাকিব কোনো ঘটনা ইৰ সম্ভাৱিতা 0 হ'ব পাৰে 1 হ'ব পাৰে আৰু 1 আৰু 0 আৰু 1ৰ ভিতৰত থাকিব তে এতিয়া তোমাক যদি সুধে যে 1/2 ই কোনো ঘটনাৰ সম্ভাৱিতা বুজাব নে নুবুজাব ই বুজাব কাৰণ এই নাম্বাৰটো অৰ্থাৎ 0.5 ই চোৱা আৰ মাজত আছে গতিকে 1/2 সম্ভাৱিতা বুজাব যদি আমি এনেকৈ লিখো -1/2 গতিকে এই নাম্বাৰটো 0 আৰু 1ৰ মাজত নাই গতিকে ই সম্ভাৱিতা নুবুজায় গতিকে তোমালোকে বুজি পালা নিশ্চয় নেক্সট কোৱেশ্চন চাবা কোৱেশ্চন নম্বৰ 44 দেখি দিয়া আছে মা চাই লোৱা যদি 4, 5, 6, 8, 5, 4, 8, 6, x ৰ বহুলক 8 হয় তেন্তে x ৰ মান হ'ব চাৰিটা অপচন আছে চোৱা এই মান কটাক আমি কম পৰ্যবেক্ষণ মান xi বুলি আমি বুজাম তাৰ পিছত আমি এতিয়া চাম 4 কেইবাৰ আছে অৰ্থাৎ 4 কেইবাৰ প্ৰকাশ পাইছে এপিয়াৰ হৈছে 4 দুবাৰ আছে চোৱা 2 তেতিয়া আমি এটো ফ্ৰিকুৱেন্সি পাম অৰ্থাৎ বাৰম্বাৰতা 4 দুবাৰ আছে গতিকে বাৰম্বাৰতা 2 হ'ব অৰ্থাৎ 4 দুবাৰ প্ৰকাশ পাইছে তেনেকৈ 5 চোৱা 5 হেও দুবাৰ আছে তেতিয়া বাৰম্বাৰতা কি হ'ব 5ৰ 2 তেনেকৈ চোৱা এবাৰ 6 দুবাৰ আছে অৰ্থাৎ 6 দুবাৰ প্ৰকাশ পাইছে গতিকে 6ৰ বাৰম্বাৰতা হ'ব তোমাৰ 2 তেনেকৈ চোৱা এবাৰ 8 দুবাৰ আছে গতিকে 8ৰ বাৰম্বাৰতা তোমাৰ কি হ'ব 2 দুবাৰ প্ৰকাশ পাইছে এতিয়া চাবা এই তথ্যখিনিৰ বহুলক দিয়া আছে 8 এতিয়া চাবা যেহেতু তথ্যখিনিৰ বহুলক 8 বুলি দিয়া আছে গতিকে 8ৰ ফ্ৰিকুৱেন্সি অৰ্থাৎ বাৰম্বাৰতা কি হ'ব লাগিব বেছি হ'ব লাগিব অৰ্থাৎ 8 এই তথ্যখিনিত বেছিকৈ প্ৰকাশ পাব লাগিব ইয়াতে 8 দুবাৰ আছে তাৰ মানে 8 তোমাৰ কি হ'ব লাগিব বেছিকৈ প্ৰকাশ পাব লাগিলে x ইকুৱেল কি হ'ব লাগিব 8 ভালো বুজি যেহেতু তথ্যখিনিৰ আমাক বহুলক 8 দিয়া আছে গতিকে এই তথ্যখিনিত চাম যেটো নাম্বাৰে বেছিকৈ প্ৰকাশ পায় সেইটোৱে হ'ব তথ্যখিনিৰ বহুলক আৰু যেহেতু আমাৰ বহুলকটো 8 বুলি দিয়া আছে গতিকে এই তথ্যখিনিত 8 বেছিকৈ প্ৰকাশ পাব লাগিব সেই কাৰণে x ইকুৱেল কি হ'ব লাগিব 8 ভালো বুজি তে অপচন হ'ব আমাৰ ডি x ৰ মান হ'ব লাগিব 8 Next question, Saba 45. Question number. এটা লুডুগুটি এবাৰ মাৰিলে দুইতকৈ ডাঙৰ সংখ্যা পোৱা সম্ভাৱিতা হ'ব চাৰিটা অপচন আছে তোমালোকে জানাই লুডুগুটি এটা 6খন পিঠি থাকে আৰু সেই 6খন পিঠিত এই নাম্বাৰ কটা থাকিব
1 2 3 4 5 6 অৰ্থাৎ এই 6খন পিঠিত তোমাৰ এই নাম্বাৰ কটা থাকিব তেতিয়া তোমাৰ মুঠ ফলাফলৰ সংখ্যা কিমান হ'ব 6 বা মুঠ ঘটনাৰ সংখ্যা হ'ব 6 কিন্তু আমাক এটা চোৱা কোৱেশ্চনটোত কৈছে দুইতকৈ ডাঙৰ সংখ্যা পোৱা সম্ভাৱিতা সুধিছে তে চাবা এতিয়া দুইতকৈ ডাঙৰ সংখ্যা কেইটা হ'ল অৰ্থাৎ দুইতকৈ ডাঙৰ সংখ্যা কটা কি কি তুমি পাবা 3 4 5 6 তেতিয়া কেইটা পালা 1 2 3 4 অৰ্থাৎ দুইতকৈ ডাঙৰ সংখ্যা কেইটা আছে তোমাৰ 4টা তেতিয়া প্ৰাপ্ত ফলাফলৰ সংখ্যা হ'ব 4 তোমাৰ দুইতকৈ ডাঙৰ সংখ্যা কটা কি কি আছে 3 4 5 6 অৰ্থাৎ ঘটনাটো এই ফলাফলৰ সংখ্যা কেইটা হ'ব প্ৰাপ্ত ঘটনাৰ সংখ্যা তোমাৰ 4 প্ৰাপ্ত ঘটনাৰ সংখ্যা নাইবা প্ৰাপ্ত ফলাফলৰ সংখ্যা এতিয়া চাবা দুইতকৈ ডাঙৰ সংখ্যা পোৱা সম্ভাৱিতা হ'ব তাক আমি এনেকৈ বুজাম পি ব্ৰেকেট দি তুমি এনেকৈ লিখিবা দুইতকৈ ডাঙৰ সংখ্যা এটো কি বুজাব সম্ভাৱিতাক বুজাব তেতিয়া সম্ভাৱিতাটো আমি এনেদৰে লিখিম মুঠ ফলাফলৰ সংখ্যাটো তুমি তলত লিখিবা আৰু প্ৰাপ্ত ফলাফলৰ সংখ্যাটো তুমি ওপৰত লিখিবা তেতিয়া কি পাবা তুমি ইয়াতে চাবা মুঠ তোমাৰ কিমান আছে মুঠ ফলাফলৰ সংখ্যা 6 টো তলত লিখিবা আৰু প্ৰাপ্ত কিমান আছে 4 এতিয়া এইটো তুমি কাটিবা ইয়াক তুমি 2 ৰে কাটা 3 ইয়াক 2 ৰে কাটা 2/3 তে 2/3 হ'ব আমাৰ অপচন যত আছে বিট আছে 2/3 গতিকে এটো আমাৰ শুদ্ধ অপচন গতিকে তোমালোকে অপচন কেইটা বুজি পালা নে নাই কমেন্টত জনাবা আৰু লগতে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই